আমি দুখীয়া ঘৰৰ ল'ৰা হয় বন্ধু, আমি এডজাষ্ট কৰিব লাগিব। দামী ৰেষ্টুৰেণ্টত সোমাবলৈ আমাৰ ভয় লাগে, আমাৰ পকেটত পইচা নাথাকে। ফুটপাথৰ চাহৰ দোকানত একাপ গাখীৰ চাহ, এখন বিস্কুট 10 টকা আমাৰ চলি যায়, আমি এডজাষ্ট কৰিব লাগে। কাপোৰৰ ব্ৰেণ্ডৰ কথা সুধি আমাক লাভ নাই, আমি ব্ৰেণ্ডৰ নাম নাজানো। ফেঞ্চি বজাৰৰ 150 টকীয়া স্পৰ্টিং, লাখ টকীয়াৰ 100 টকীয়া ঘড়ী আমি বন্ধুৰ লগত চলি যাওঁ, কাৰণ আমি এডজাষ্ট কৰিব লাগে। ব্ৰেকফাষ্ট বুলিবলৈ আমাৰ ৰাতিপুৱা কেইটামান সুদা ভাত হ'লেই হৈ যায়। সেই সুদা ভাত কেইটা খাই দিনটোলৈ ওলাই গ'লো। দিনটো কাম কৰিলোঁ, খাব পালেও নাপালেও নাই, আমি এডজাষ্ট কৰিব লাগে। এনেকৈ জীৱনটো এডজাষ্ট কৰি যাই আছোঁ, ভৱিষ্যতো এনেকৈ এডজাষ্ট কৰি যাই থাকিম, কাৰণ আমি দুখীয়া ঘৰৰ ল'ৰা, আমি এডজাষ্ট কৰিবই লাগিব।